ৱেলকাম কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ দলৰ সভাপতি আৰু খেদি পঠিয়ালে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি সুন্দৰ কংগ্ৰেছৰ শুভেচ্ছা থাকিল গৌৰৱ গগৈ ডাঙৰীয়া ৰেজাউল কৰিমলৈ আৰু কিয় তেওঁ যোগদান কৰাইছিল কিয় আজি তেওঁ পদত্যাগ কৰিলে সেই বিষয়ে ৰেজাউল কৰিম আৰু গৌৰৱ গগৈ ডাঙৰীয়াই জানিব কিন্তু মই যিমানখিনি বুজি পাইছোঁ যে বাংলাদেশী মানুহৰ দ্বাৰা কিছু ব্যক্তিক গৌৰৱ গগৈৰ ভোজনপ্ৰিয় আৰু আপুনি এনেকুৱা হাজাৰজন ৰেজাউল কৰিম পাব যোনে গৌৰৱ গগৈৰ দিনে নিশাই ওচৰে পাজৰে থাকে প্ৰকৃত অসমীয়া প্ৰকৃত হিন্দু প্ৰকৃত অসমত থকা খিলঞ্জীয়া মুছলমান গৌৰৱ গগৈৰ লগত নাই বিধায়কবিলাককো চাওক বাকী ব্যক্তিসকলকো চাওক মই ইয়াতকৈ ডাঙৰ একো নকওঁ তেওঁলোকেই যোগদান কৰাইছিল তেওঁলোকৰ হাতেতই পদত্যাগ পত্ৰ হৈছে এইটো হ'ল কংগ্ৰেছৰ ব্যৱস্থা কাৰণ কংগ্ৰেছত ইমানেই আন্তৰিক ইমান গণ্ডগোল আছে সেইদিনা মই ক'ৰবাত বাইট এটাত দেখিছোঁ গৌৰৱ গগৈ গৈছে কুমেৰুত দেৱব্ৰত শইকীয়া গৈছে সুমেৰুত এইবিলাকে কি প্ৰমাণ কৰে যে তেওঁলোকৰ মাজতো এনেই দলটোৰ অৱস্থা নাই সৈনিকবিহীন দল মানুহ নায়েই দলটোত তাৰ পিছতো যদি তেওঁলোকৰ বক্তব্যবিলাকৰ বা তেওঁলোকৰ কথাবিলাক কমপ্লিট কুমেৰু আৰু সুমেৰুত পৰে যি 25টা চিটো পাবলগীয়া আছিল সেই বিশেষ ঠাইৰ বাহিৰে তাততো আৰু ভৱিষ্যতে অসমত যে গৌৰৱ গগৈৰ নেতৃত্বত কিবা এটা হ'বগৈ মোৰতো ডাঙৰ প্ৰশ্ন বোলো কালি কোনোবা এজন আমাৰে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাই খুব ভাল কথা কৈছে যিজনে বুৰঞ্জীৰ ইতিহাস নাজানে বুৰঞ্জী নাজানে হিষ্ট্ৰী নাজানে সেইজন ব্যক্তিয়ে ভাল ইংলিছ আৰু ভাল হিন্দী কোৱাৰ কাৰণে তেওঁক আজি সভাপতি দিলে আৰু সেইটো দলত মই আছিলোঁ মই প্ৰায় 25টা বছৰ সেই দলটোত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ এতিয়া গৌৰৱ গগৈক সভাপতি দিয়াৰ কাৰণে তেখেতৰ পিতৃতুল্য বহুত ব্যক্তিয়ে কেনেকৈ তেওঁ গৌৰৱ গগৈৰ ওচৰলৈ যাব কাৰণ গৌৰৱ গগৈ সেই ব্যক্তিসকলৰ আচলতে নাতি আমিয়ে গৌৰৱ গগৈক 2014লৈ জানা নাছিলোঁ আৰু মই বিধায়ক দেৰিকৈ হৈছোঁ মই গৌৰৱ গগৈক 2014, 15, 16লৈকেতো গৌৰৱ গগৈৰ কোনো ভূমিকা অসম প্ৰদেশ কংগ্ৰেছত নাই মইতো বহু বছৰ তাতে প্ৰট'কলত থাকিলোঁ জিলাত থাকিলোঁ দেখা নাছিলোঁ ব্লু আই বয় ৰাহুল গান্ধীও ব্লু আই বয় গৌৰৱ গগৈ ব্লু আই বয় আৰু কি ক'ম সংখ্যালঘু নেতা হোৱা গতিকে গৌৰৱ গগৈ আমন্ত্ৰণ কৰি আনিলে ৰেজাউলক আৰু সেই একেজন গৌৰৱ সংখ্যালঘুৰো কি আছে বাংলাদেশীৰ দ্বাৰা বাংলাদেশী সংখ্যালঘু অসমীয়া সংখ্যালঘু আমাৰ আছে ন আমাৰ মাইনৰিটি মৰ্চা আছেতো সেইকাৰণে তেওঁলোকে সেইবিলাক ব্যক্তিকে ভাল পায় আৰু ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰাটো তেওঁতো আগৰ পৰাই কংগ্ৰেছত আছে আমাৰ বহুতবিলাক যেতিয়া সভা হয় বা আমাৰ যেতিয়া টক শ্ব'বিলাক হয় তেওঁকতো মই বহুত দিন বাংলাদেশী বুলি কৈছোঁ তো আপুনিতো বাংলাদেশী মূলৰ ব্যক্তি আমিতো তেওঁলোকৰ তেওঁলোক আমাৰ ওচৰলৈ আহিব নোৱাৰে আৰু সেই ৰেজাউল কৰিমক গৌৰৱ গগৈ বৰপীৰা সাজি দিছিলে ধন্যবাদ গৌৰৱ গগৈ ডাঙৰীয়া সেইটোৱে মই কৈছোঁ যে ৱেলকাম কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ দলৰ সভাপতি আৰু খেদি পঠিয়ালে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি সুন্দৰ কংগ্ৰেছৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ